তেওঁলোকে গৰু মাংস খাব নেকি? আমি গৰু মাংস খাওঁ। মোদী চাপ খাব নেকি? এই কথাটো আপোনালোকে সুধিব লাগে। গতিকে এক দেশ এক কানুন, তাৰমানে যিটো গাহৰি খাবলৈ ক'ব আমি খাম নেকি? তেওঁলোকে আগত গৰু খাই লওক। তেওঁলোকে যিটো কাপোৰ পিন্ধিব, যিটো গেৰুৱা কাপোৰ পিন্ধে, আমি গেৰুৱা কাপোৰ পিন্ধিম নেকি? আমি পাঞ্জাবী পিন্ধোঁ, আমি টুপি লগাওঁ, দাড়ি কাটোঁ। তেতিয়া ক'ব এক দেশ এক নিয়মে, দাড়ি ৰাখিব নোৱাৰে, টুপি ৰাখিব নোৱাৰে, দাড়ি দেখিলেই বোলে বাংলাদেশী, এনেকুৱা কথা সমালোচনা আপোনালোকে দেখা পায়। তো সেই দলত আমি কেনেকৈ আমি ছাপোৰ্ট কৰিম, সেই দলত আমি কেনেকৈ থাকিম আপোনালোকে কওক। ঢিঙৰ টুকটুকিত চুকুৰ আলিৰ নিৰ্বাচনী প্ৰচাৰ। ৯ নং নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত নৱগঠিত ঢিং সমষ্টিৰ বৃহত্তৰ টুকটুকি অঞ্চলত আজি অসম জনমৰ্চাৰ সাংগঠনিক সম্পাদক তথা ধুবুৰীৰ প্ৰাৰ্থী চুকুৰ আলীয়ে ছাইফুল ইছলাম চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। কটগুৰি বজাৰত এদল সাংবাদিকৰ আগত কয়, এইবাৰ ধুবুৰীত ৰকিবুল হুছেইন হাৰিব আৰু অসমৰ পৰা কংগ্ৰেছ চাফা হ'ব। চুকুৰ আলীয়ে লগতে কয়, নগাঁও লোকসভা সমষ্টিৰ অসম জনমৰ্চাৰ দলৰ প্ৰাৰ্থী ছাইফুল ইছলাম চৌধুৰীক 4 জোপা নাৰিকল গছৰ ছবিত ভোট দিবলৈ আহ্বান জনায়। মই আহিলোঁ, যিহেতু মই ধুবুৰীৰ প্ৰাৰ্থী আৰু আমাৰ কেন্দ্ৰীয় সভাপতি ছাইফুল ইছলাম চৌধুৰী, তেওঁলোকে সভাপতি আৰু এই নগাঁও 9 নং নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী হয়। আমাৰ দলৰ 3জন প্ৰাৰ্থী দিয়া হৈছে। আমাৰ তাৰ ভিতৰত ধৰক নগাঁও যিটো লোকসভা, এইটো আমাৰ সভাপতিয়ে কৰি আছে আৰু মই সাধাৰণ সম্পাদক হিচাপে ধুবুৰীত প্ৰতিনিধিত্ব কৰি আছোঁ। আৰু আমাৰ কাজিৰঙা চিলিম আহমেদ ডাঙৰীয়াক তেখেতক দিয়া হৈছে। গতিকে আমাৰ 3টাৰ ভিতৰত আমি জিকি আহিম, এইটো আমাৰ জয় জয় মই ৰাইজে এতিয়া বুজি পাইছে। কাৰণ আজিলৈকে আপোনালোকে জানে যে মই বিজেপিত আছিলোঁ, এই কথাটো আপোনালোকে ক'ব লাগিব, হয়নে নহয়? কিন্তু মই যিখিনি বিজেপিত থাকোঁতে যিমান দেখা পাইছে আপোনালোকে, মই কেতিয়াবা বিৰোধিতাও কৰিছোঁ, কিছুমান কামত আমি আন্দোলন কৰিছোঁ বা বিৰুদ্ধে সময় আমি সংবাদ মাধ্যমত কৈ থাকিছিলোঁ যে আমি জাতিৰ বিৰুদ্ধে আমি নকৰোঁ, আমি জাতিৰ বিৰুদ্ধে কাম নকৰোঁ। আজিলৈকে আমি এই ওলাই অহাৰ কাৰণ এইটোৱেই, যিটো কৈছে মোদী চাহাব, মানে কৈছে এক দেশ কা এক কানুন হে। তোমাৰ তাৰমানে হ'ল যে এক দেশ এক নিয়মত চলিব লাগিব। যদি এক দেশ এক নিয়ম যদি হয়, আজি ইতিমধ্যে মাদ্ৰাছা ভাঙি আৰম্ভ কৰি দিছে, মছজিদ বন্ধ কৰা আৰম্ভ কৰি দিছে, বিভিন্নজনে আমাক সমালোচনা কৰি আছে। এতিয়া এক দেশ এক নিয়ম যদি যেতিয়া চলিব, তেতিয়া নেংটা সাধু আছে, নেংটা সাধুৱে যিবিলাক পৰিৱৰ্তন কৰে আমি সেইবিলাক কৰিম নেকি? তেওঁলোকে ইজ্জত নাথাকিব পাৰে, আমাৰ ইজ্জত আছে। তেওঁলোকে গৰু মাংস খাব নেকি? আমি গৰু মাংস খাওঁ। মোদী চাপ খাব নেকি? এই কথাটো আপোনালোকে সুধিব লাগে। গতিকে এক দেশ এক কানুন, তাৰমানে যিটো গাহৰি খাবলৈ ক'ব আমি খাম নেকি? তেওঁলোকে আগত গৰু খাই লওক। তেওঁলোকে যিটো কাপোৰ পিন্ধিব, যিটো গেৰুৱা কাপোৰ পিন্ধে, আমি গেৰুৱা কাপোৰ পিন্ধিম নেকি? আমি পাঞ্জাবী পিন্ধোঁ, আমি টুপি লগাওঁ, দাড়ি কাটোঁ। তেতিয়া ক'ব এক দেশ এক নিয়মে, দাড়ি ৰাখিব নোৱাৰে, টুপি ৰাখিব নোৱাৰে, দাড়ি দেখিলেই বোলে বাংলাদেশী, এনেকুৱা কথা সমালোচনা আপোনালোকে দেখা পায়। তো সেই দলত আমি কেনেকৈ আমি ছাপোৰ্ট কৰিম, সেই দলত আমি কেনেকৈ থাকিম আপোনালোকে কওক। আৰু দ্বিতীয় কথাটো হৈছে, আপোনালোকে নগৰ সাংবাদিক হয়, আপোনালোকে নগাঁও লোকসভা সমষ্টিৰ আপোনালোকে সাংবাদিক হয়। গতিকে আপোনালোকে ভালকৈ জানিব মোতকৈ, যিহেতু মই এই অঞ্চলৰ মানুহ নহয়, যিহেতু মই ধুবুৰীবাসী। গতিকে আমাৰ ইয়াত খেলিব নোৱাৰাকৈ আমাৰ সমষ্টিত প্ৰতিনিধিত্ব কৰিবলৈ গৈছে, সেইটো আপোনালোকে জানে যে ইয়াৰ পৰা ৰকিবুল আছিলে। ৰকিবুল আপোনালোকে নগাঁৱৰ ভিতৰত হোম মিনিষ্টাৰো আছিল, প্লাছ ফৰেষ্ট মিনিষ্টাৰ আছিলে। তেখেতে কি কৰিছে? তেওঁ কংগ্ৰেছে ইমান ধুনীয়াকৈ লেকচাৰ মাৰি আছে, তেওঁলোকে ন্যায় আন্দোলন কৰি আছে। কোনটো ন্যায় কৰিছে? নীলি হত্যা ন্যায় কৰিছে, না গুপ্তা হত্যা ন্যায় কৰিছে, না BTC গোষ্ঠী সংঘ যিটো হ'ল সেইটো ন্যায় কৰিছে? কোনটো কৰিছে? আমি এটাও বুজি পোৱা নাই। আজি তেওঁলোকে কংগ্ৰেছে ইমান ধুনীয়া কথা কৈ আছে, আজি যদি তেওঁলোকে যদি ইমান ধুনীয়া কথা কৈ আছে, আজি আমাৰ মাটি পট্টা কিয় দিয়া নাই? যিবিলাক মানুহক উচ্ছেদ কৰা হৈছিল, তেওঁলোকৰ কাষত কিয় যোৱা নাই কংগ্ৰেছ প্ৰতিনিধিবিলাক? যাইবিলাকে 1 টকাৰ সাহায্য কৰিছিলে নেকি? 1 টকা কৰা নাই। আজি সেই ৰকিবুল আমাৰ ধুবুৰীত যাই প্ৰতিনিধিত্ব কৰিছে। গণতান্ত্ৰিক অধিকাৰ আছে, গতিকে যাব পাৰে, সেইটো কথাই, সেইটো আমাৰ কোনো লগে ভেট নহয়। কাৰণ ৰকিবুল ইয়াত খেলিব নোৱাৰে, কাৰণ ইয়াতে কাম কৰিব পৰা নাই। আপোনালোকে ভালকৈ জানে যে নগাঁও লোকসভা সমষ্টিৰ নগাঁৱৰবাসী ৰাইজক একো কৰিব পৰা নাই। আজি আমাৰ নগাঁৱতো বুৰ্বক সজাব পৰা নাই, এতিয়া আমাক ধুবুৰীত বুৰ্বক সজাবৰ কাৰণে তেওঁলোকে গৈছে। গতিকে ধুবুৰীতে পৰাজয় নিশ্চয় হ'ব। মোৰ হাতত কণ্টেষ্ট কৰিবলৈ গৈছে, মইতো চাবলৈ আহিছোঁ তাৰ সমষ্টি কি হৈছে নহৈছে, মই চব চালোঁ এতিয়া। গতিকে মোৰ তাত যাব একো কাম নহ'ব। কথা চুগুলি জয় জয় মই এইটো কথা। মোৰ লগত কাৰো লগত খেল নহয়, চুগুলি জয় জয় মই। এতিয়া আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু আমি এইটো কথাই বিচাৰিম
যে আমি যিটো UCC যেটো কোৱা হৈছে ইউনিফৰ্ম চিভিল কোড এইটো আমি কেতিয়াও নামানো, এইটো কেতিয়াও আমি নবুজো, কাৰণ এইটো যদি হয় এইটো এক দেশ এক নিয়ম বুলি কোৱা হৈছে। আমি এইটো কথা আমি কেতিয়াও, কাৰণ এইটো যদি এক দেশ বিজেপি চৰকাৰে যিটো কয় সেইটো কৰে, আৰু সেইটোৰ বি টিম হ'ল UDF। UDF কি হৈছে আমিনুল বিধায়ক হয় নে নহয়? ডিং সমষ্টি তেওঁলোকে বিধায়ক হয়, তেওঁলোকে সাংসদ খেলাৰ কি যুক্তি আছে? তে খেলিব নালাগে নহয়, তেওঁলোকে বিধায়ক বনাইছে তো ৰাইজৰ কামৰ কাৰণে ৰাইজে বনাইছে, ইয়াত আৰু কি কথা আছে? তেওঁলোকে কৰিছে যে মুছলমান ভোটখিনি যদি আমি ভাগ কৰি দি সুৰেশ বৰা কংগ্ৰেছত আছিলে, এতিয়া বিজেপিত মামাই মাতি আনি যে আমি তহঁতে আমি সাংসদ বনাম। পদ্ধতি কৈছে তহঁতে নামত মুছলমান ভোটটো ভাগ কৰক, কৰি আমি তোমাক ৰাজ্যসভাৰ সাংসদ দি দিম, সৰ্বসাধাৰণ সোণোৱালৰ চিটটো এৰি খালী হ'ব, সেই তাক আমি ভৰাই দিম। সেইটো এটা পদ্ধতি ফৰ্মুলা দি দিছে, পৰ্যন্ত সেই ফৰ্মুলা হিচাপে কাম কৰিছে। সেইকাৰণে গৌৰৱ গগৈ আহিব নাই। কংগ্ৰেছে এটাই লোক থাকিব, সেইটো হ'ল গৌৰৱ গগৈ, বাকী কোনেও নাথাকিব। কংগ্ৰেছ চাপা ইতিমধ্যে আপোনালোকে দেখা পাইছে। গতিকে কংগ্ৰেছ কৰি লাভ নাই, কংগ্ৰেছৰ কোনো ভেটি নাই। গতিকে UDF এটা হ'ল বি টিম, কাৰণ UDF হৈছে ভোট বিভাজনৰ বাহিৰে কোনো ৰাস্তা নাই। আজি যদি আমিনুল ইয়াতে আছে, যদি ইমান সাহস আছে 14টা সমষ্টি দিয়ক, কিয় দিব পৰা নাই? আজি মোৰ তাত গৈছে, আজি নগাঁও দিছে, ইমান দিন আজি দিছে, বৰাকবেলি দিছে। বৰাকবেলিত যিটো আছিল তেওঁলোকে জিকিলে হয় UDF কেণ্ডিডেট, কিন্তু সি কৰিলে 1,35,00,000 লৈছিলে। সেই পিছত আজমল ডাঙৰক ঘূৰাই দিছে, যিটো পাইছোঁ ৰিপৰ্টটো ঘূৰাই দিছে। মামাই কৈ দিছে, মইতো কোৱা নাই, সেইটো আজমলৰ মানে প্ৰতিনিধি টিকেটৰ দাবীদাৰ আছিলে, তেওঁলোকৰ পৰা লৈছিলে। লৈ পেলাই এতিয়া মামাক ফোন কৰি কৈ দিছে যে তাই সিহঁতক টিকেট দিয়া নাযাব, কাৰণ টিকেট দিলে কিবা মালা হাৰি যাব। গতিকে সেইকাৰণে বেলেগ হৈ এজন টিকেট দিয়া হৈছে। গতিকে এইটো এটা হৈছে যে বিভাজনৰ বাহিৰে একো নাই। কংগ্ৰেছে যিমানে কৈ থাকক কোনো নাই। আমি সেইকাৰণে কৈছোঁ যে আমি যদি দিল্লীত যাব লাগে, দিল্লী এটা কি হৈছে পাৰ্লিয়ামেণ্ট বুলি কোৱা হয়, যাত নেকি আইন পাছ কৰা হয়, যিটো আইনৰ বিষয়ে ক'ব লাগে। সেইকাৰণে কৈছোঁ আইনৰ মানুহ, আইন জনা মানুহৰ প্ৰয়োজন হয়। গতিকে জনা মানুহ জানিব, আমি চকু থাকোঁতে অন্ধ, মুখ থাকোঁতে আমি বোবা, তেনেকুৱা যাতে হ'ব নালাগে। গতিকে মৌলানা বদৰুদ্দিন আজমল চাহাব, আপোনালোকে কোনোদিন নিউজ চেনেলত আপোনালোকে পাইছিলে নেকি যে দিল্লীত উচ্ছেদ যিবিলাক মানুহক হৈছিলে তেওঁলোকক কথা কেতিয়াও পাৰ্লিয়ামেণ্টত উত্থাপন কৰিছিলে? কেতিয়াও কৰা নাই। গতিকে যিবিলাক মাটিৰ সমস্যা, ডিপোটৰ সমস্যা, কোনোজনে মাত দিয়া নাই। গতিকে সেইবিলাক পদ্ধতিলৈ আপোনালোকে দেখা পাইছে। ইয়াতে নগাঁও লোকসভা সমষ্টি ৰাইজে সাংসদ বনাইছিলে, কি কৰিছে ৰাইজৰ কাৰণে? উচ্ছেদ কৰিছিলে, গৈছিলে নেকি? পাৰ্লিয়ামেণ্টে কোনো উত্থাপন কৰিছে নেকি? একো কৰা নাই। গতিকে সেইবিলাক মানুহক কি হ'ব? কুছ ভি ফাইদা নেই হোগা। প্ৰথমতে আমাৰ অসম জনমৰ্চা আঞ্চলিক দলৰ সাংগঠনিক সম্পাদক অসমৰ, আৰু তেওঁ 2 নম্বৰ ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী। গতিকে তেওঁ আজি আমাৰ নগাঁও জিলাত উপস্থিত হৈছে। নগাঁও লোকসভা যিগৰাকী প্ৰাৰ্থী মই চাইফুল ইছলাম চৌধুৰী, তেওঁ মোক সংগ দিছে, আৰু তেওঁ যদি নমিনেশ্যন দাখিল কৰিব আমিও তেওঁক সংগ দিব লাগিব আমাৰ দলীয় খাতিৰত। সেই গতিকে তেওঁ আজি এই নগাঁও জিলাত আহি উপস্থিত হৈছে। আচ্ছা, দুবিধ কেইবাজনো জনা শুনা ব্যক্তিয়ে আপোনাৰ পৰা টিকট বিচাৰিছে, আপুনি নিদি পেলাই চুকলি কিয় দিলে? চাওক, আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি বহুত শুনিছোঁ যে ধুবুৰীৰ যিটো সংসদীয় সমষ্টি, তাত কেৱল চালানী প্ৰাৰ্থী আহি আছে। আজি ৰকিবুল হুছেইন, তেওঁ নগৰৰ মানুহ, তেওঁ গৈছে তাত নিৰ্বাচন খেলিবলৈ। বদৰুদ্দিন আজমল হোজাই জিলাৰ মানুহ, তেওঁ গৈছে ধুবুৰীত খেলিবৰ কাৰণে। ধুবুৰীত স্থানীয় লোক নাই নেকি? এটা কথা অসমৰ ৰাজ্যক মই জনাওঁ যে নিজৰ ল'ৰা, নিজৰ সন্তান যদি লেঙেৰা হয়, কণা হয়, বুবা হয়, লোলা হয়, তেওঁ কিন্তু নিজৰ সন্তান। গতিকে চুকুৰ আলী ডাঙৰীয়া ধুবুৰীৰ সন্তান। তেখেতক আমি ধুবুৰী স্থানীয় বাসিন্দা বুলি, স্থানীয় লোক বুলি আমি অসম জনমৰ্চা দলৰ পৰা আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ, তেওঁক আমি টিকেট দিছোঁ। আপোনালোকৰ ছবিটো কি, চিহ্নটো কি? আমাৰ অসম জনমৰ্চা যিটো আঞ্চলিক দল, আমাৰ ছবি হৈছে 4জোপা নাৰিকল গছ। আৰু মই অসমৰ তথা নগাঁও লোকসভা, ধুবুৰী লোকসভা আৰু কাজিৰঙা লোকসভাৰ সমষ্টিৰ প্ৰত্যেকগৰাকী নাগৰিকক মই ক'ম, ভোটাধিকাৰক ক'ম যে আপোনালোকে এবাৰ অসম জনমৰ্চা আঞ্চলিক দলক আগুৱাই লওক। আগন্তুক দিনত যাতে নিৰপেক্ষভাৱে আপোনালোকৰ হৈ যাতে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে আমাৰ প্ৰাৰ্থীয়ে যাতে জিকি অহাৰ পাছত কাম কৰি যাব পাৰে, এইটো মোৰ ৰাইজলৈ এটা আহ্বান থাকিল। ঢিঙৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট, সংবাদ লহৰ।